আকৌ আহিলোঁ এঙেৰা কোঁৱৰ গাঁৱলৈ বহুত নম্বৰত আহিছোঁ মানে এই খুৰীহঁতৰ ফালে তো কিবা কেইটামান বস্তু লৈ আহিছোঁ আৰু তাৰপিছত এই আপোনালৈ মেখেলা চাদৰ এযোৰ লৈ আহিছোঁ হা কেনেকুৱা লাগিব ক'ব এখন চাদৰখন এনেই চাওকচোন কেনেকুৱা লাগিব হ'ব একো এনেই নেমেলি চাওক এনেই এনেকৈ লৈ চাওঁ নহ'লে আকৌ ক'ব নাই ন বৰ্তমান একো নহয় অঁ ধুনীয়া লাগিছে এইকেইটাই পোৱালি কাটা আৰু আপোনাৰ এইকেইটা দেই মানে সেইটো সেই দাদা এজনে দিছে দেই তাৰপিছত এয়া দাই ভাবে চব লৈ আহিছোঁ দেই বাকী এইখিনি ঠিকে চলি আছা ন ভালে বেয়া মাজতে আৰু বিশেষকৈ কি হ'ল আমি বহুত দিনতে আহিছিলোঁ ইয়ালৈ এই খুৰীহঁতৰ ঘৰলৈ ঘৰৰ যিটো পৰিস্থিতি দেখাইছিলোঁ আমি তো এই একেই হৈ আছে মানে এয়া একেই হৈ আছে একো সাল সলনি নাই মানে তো সেইটো কাৰণে আমি বস্তু কেইটামান চাউল মানে কি হ'ল এই ৰাতিপুৱাতে এই খুৰী নবৌ এজনীয়ে প্ৰায় 15 কেজিমান দিলে আপোনালৈ 10 কেজিমান লৈ আহিলোঁ হা তাৰপিছত সেই আলু দাইল এনেকৈ মিলাই মেলি তাৰপিছত মোৰ লগত আহিছে এইটো ভতিজা এটা হা ই বয়সটো বেছি নাই হোৱা 6লৈ পাইছে এবাৰ কি হ'লে 7লৈ মানে কি হ'ল ইমান সৰু পাই মানে ইয়াক এইটো কাৰণে আনিছোঁ যে এইবোৰ দেখিলে বুলি ক'লে ভৱিষ্যতে যাতে অলপ ডাঙৰ হ'লে মানুহক সহায় কৰা সেই মানসিকতাটো থাকে মানে তো সেই মানৱ ধৰ্মটো যাতে কৰ বেলেগ ধৰ্ম নকৰিবি মানৱ ধৰ্ম কৰ এইটো কথা তো এইটো পৰিস্থিতি তো দাইজনে মানে কি হ'ল এনেই সুস্থই দেখিবলৈ কিন্তু কাম কৰিব নাই কিবা ভিতৰি দুৰ্বল মানে তো পৰিস্থিতি এইটোৱে ইয়াতে হয় ন গণ্য নকৰে কেলৈ ক'লে আমি দুখীয়া যে একেবাৰে নিবনুৱা অৱস্থা একেবাৰে ক'ব নোৱাৰে আৰু সেইটো নিবনুৱা মানুহে কোনো সহায় নকৰে বা কাৰোবাৰ ঘৰত কিবা এটা বস্তু বিচাৰি গ'লেও মানুহ বুলি গণ্য নকৰে তেনেকুৱা নিচিনা পইচা দি বস্তু বিচাৰি গ'লেও মানে থাকিলেও বস্তু নিদিয়ে এনেকুৱা পৰিস্থিতি মানে ইয়াত আমাৰ ককাই ভাই থাকিলে কি হ'ব আমি এতিয়া আপল হৈ আমি যদি মানুহ কোনোবা এটা মৰি যায় নিবলৈও তেতিয়া মানুহ এনেকুৱা পৰিস্থিতি আছে মই যদি বাপেক মই নিবলৈ মানুহ নাই ল'ৰাকেইটাই কাণত ভাই নিব পাৰে ন কোনো নাজানো এনেকুৱা বস্তু ককাই ভাই আমাক নেমাটো নেমেলে দুখীয়া দেখি এইবোৰ চব আছে ধনী ধনী চব বংশ পেল চব চাকৰিয়া চবেই চাকৰিয়া কোনোবা পেণ্ডেলৰ মানে কোনোবাই মাষ্টৰ চাকৰি কোনোবাই কিবা ঢেৰ আছে প্ৰফেচাৰ আছে ঢেৰ আছে কিন্তু সহায় নকৰে আৰু কি ক'ম আৰু মানে